সদৌ তিৱা ছাত্ৰ সন্থাই বহুকেইটা দাবীৰে আজি মৰিগাঁও সদৰ বিহুতলীৰ প্ৰাংগণৰ নিচেই কাষতে এয়া হৈছে আয়ুক্ত কাৰ্যালয় আৰু আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এনেদৰে অৱস্থান ধৰ্মঘট কৰিছে। কাৰণ তিৱাসকলৰ যি স্বায়ত্ব পৰিষদ আছে, স্বায়ত্ব পৰিষদৰ ৬ষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰাৰ বাবে তেখেতসকলে দাবী তুলিছে আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহত অবৈধভাৱে যি লোকসকল বহি আছে তেখেতসকলক তাৰ পৰা ইতিমধ্যে যাবৰ বাবে বিভিন্ন সময়ত বিভিন্ন আন্দোলন চলি আছে যদিও কিন্তু সেয়া কাণসাৰ দিয়া নাই। সেই অবৈধভাৱে দখল কৰি থকা ব্যক্তিসকলেই হওক বা চৰকাৰেই হওক, চৰকাৰে এনেধৰণে বহু চৰকাৰ আহিল আৰু গ'ল, কিন্তু তিৱাসকলৰ যি সমস্যা সেই সমস্যাবোৰ কিন্তু সমস্যা হৈ ৰ'ল। গতিকে আছে প্ৰতিবাদী মই তেখেতসকলৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ প্ৰধান দাবীসমূহ কি কি? হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ সাংবাদিক বন্ধুসকললৈকে। ইতিমধ্যে আমি তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌতীয়া ছাত্ৰ সন্থা, তিৱা সাংস্কৃতিক সমাজ, তিৱা মহিলা সন্থা আৰু তিৱা সুৰক্ষা সমিতিয়ে এই মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ মূল দাবী আহিছিল ৬ষ্ঠ অনুসূচিত তিৱা স্বায়ত্ত শাসন প্ৰদান আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহ অবৈধ যিবিলাক অনুপ্ৰৱেশকাৰী, এই অনুপ্ৰৱেশকাৰী উচ্ছেদ কৰি বেল্ট এণ্ড ব্লকসমূহ সুৰক্ষিত কৰা আৰু ইতিমধ্যে যি ভূমি ৰাজহ আইন 1884 চনৰ যি ৰাজহ আইন, এই ৰাজহ আইনৰ যি বাতিল পৰিৱৰ্তে যি পুনৰ খচৰা প্ৰস্তুত কৰাৰ কাৰণে যি চেষ্টা চলাইছে, আমি অনুমান কৰিব পাৰিছো এই খচৰাই এই জনগোষ্ঠীটোক কিবা ধ্বংস কৰালৈকে নিশ্চিতভাৱে ঠেলি লৈ যাব। গতিকে এই প্ৰতিবাদৰ এই তিনিটাই আছিল মূল দাবী। খচৰাৰ যি প্ৰস্তুত, এই খচৰা প্ৰস্তুতৰ যি বিৰোধিতাই আমি এই যিখন খচৰা প্ৰস্তুত কৰিব যাতে এই জনসাধাৰণৰ হিতৰ কাৰণে, মধ্যম খিলঞ্জীয়াসকলৰ হিতৰ কাৰণে হয়, তাৰ কাৰণে আমি এই মঞ্চৰ পৰা অনুৰোধ জনাইছো। আৰু ইতিমধ্যে যিমানবিলাক চৰকাৰ হৈ গৈছে, আমাৰ যিবিলাক অমীমাংসিত সমস্যা, এই সমস্যাসমূহ সমাধানৰ কাৰণে কোনো ধৰণৰ চৰকাৰে আজিলৈকে কোনো ধৰণৰ কাণসাৰ নকৰিলে। গতিকে ইতিমধ্যে কেবিনেট এই ৬ষ্ঠ অনুসূচিত স্বায়ত্ত শাসন প্ৰদানৰ নামত বহুতো চাব কমিটি তৈয়াৰ কৰিলে, কিন্তু আজিলৈকে কোনো ধৰণৰ এটা সুপদক্ষেপ গ্ৰহণ নকৰিলে। এনেদৰে তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী চলাই দিছে। গতিকে মই দৰ্শকসকলক জনাইছো যে তিৱাসকলৰ যি তিনিটাকৈ বিশেষ দাবী, প্ৰধান দাবী, সেই দাবী কেইটাক লৈ পেলাই ইতিমধ্যে আয়ুক্ত কাৰ্যালয় সন্মুখত তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী লৈছে। গতিকে কি ক'ব? আজি আমি তিৱা জাতীয় সংগঠনসমূহে আমাৰ মূল 3টা দাবীৰ ওপৰত আমি আজি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ। বিশেষভাৱে অৱস্থান ধৰ্মঘট আজি মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। ইয়াৰ মূল কাৰণটো হ'ল, প্ৰথম কথা হ'ল ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ ভিতৰত তিৱা স্বায়ত্ত পৰিষদক অন্তৰ্ভুক্ত কৰিব লাগে। এই ক্ষেত্ৰত অসম চৰকাৰে কোনো ধৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা আমি দেখা নাই। তেওঁলোকে আভুৱা ভাৰি আছে, সময় লৈ আছে। তেওঁলোকে এবাৰ কয় কেবিনেট ডিচিশ্যন লোৱা বুলি, কিন্তু কেবিনেট ডিচিশ্যন কি লৈছে এইটো আমাক নাজানে। সাংবিধানিক মৰ্যাদা দিয়া হ'ব, কি সাংবিধানিক মৰ্যাদা হ'ব সেই কথাও তেওঁলোকে নকয়। গতিকে এই ক্ষেত্ৰত আমি আজি এই ধৰণৰ কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ যে তেওঁলোকে আমাক স্পষ্টকৈ কওক যে কি ধৰণৰ সাংবিধানিক মৰ্যাদা দিয়া দিছে আমাৰ তিৱা স্বায়ত্ত পৰিষদক। এইটো স্পষ্ট নোহোৱাকৈ আমি ক'ব নোৱাৰোঁ, আমি মানি ল'ব নোৱাৰোঁ যে আমাক অভাৱত সময় লৈ আছে। আৰু দ্বিতীয় কথা হ'ল ট্ৰাইবেল বেল্ট ব্লকৰ কথা। ট্ৰাইবেল বেল্ট ব্লকত ইতিমধ্যে অবৈধ নাগৰিকে টিকেটগুলি চলাইছে, তেওঁলোকে আমাৰ ভূমিবিলাক হস্তগত কৰিছে। এই ক্ষেত্ৰত আমি মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত বহুতবাৰ আবেদন নিবেদন কৰি তেওঁলোক জনোৱাৰ পিছতো উচ্ছেদ কৰাৰ কাৰণে কোনো ব্যৱস্থা হাতত লোৱা নাই। এই ক্ষেত্ৰত অসম চৰকাৰ আমি হস্তক্ষেপ বিচাৰিছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয়, ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহত কিন্তু অবৈধভাৱে দখল হৈ আছে, কিন্তু কাইলৈ তিৱা জনজাতীয় হওক, জনজাতীয় লোকসকলৰ কিন্তু কোনো ধৰণৰ অস্তিত্ব নোহোৱা হৈ যাব মৰিগাঁৱত। অস্তিত্ব নোহোৱা হ'ব এনেকে যদি বেদখল হৈ থাকে। আৰু ইয়াৰ উপৰি নতুন কিছুমান নিয়ম আনি পেলাই আমাৰ ওপৰত যদি জাপি দিয়ে, তেতিয়াহ'লে আমাৰ মানুহখিনি ভূমি নাইকিয়া হ'ব। এই ক্ষেত্ৰত আমাৰ বেলেগ বিকল্প নাই। আমি আন্দোলন কৰাৰ বাহিৰে আন্দোলন নকৰিলে কিন্তু আমাৰ এইখিনি মাটি গুচি যাব, যিখিনি আজি হাতত আছে। গতিকে আমি সকলো ৰাইজকে আহ্বান জনাইছোঁ, আপোনালোকে আহক, সংগ্ৰামত যোগ হওক আৰু আন্দোলন কৰি পেলাই আপোনাৰ নিজৰ ভূমিৰ অধিকাৰটো আপোনাৰ হাতত ৰাখক, যাব। এনেদৰে তেখেতসকলে বিশেষকৈ তিনিটাকৈ দাবী স্বায়ত্ত পৰিষদৰ 6ষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰিব লাগে আৰু ট্ৰাইবেল বেল্টসমূহ মুক্ত কৰিব লাগে। অবৈধভাৱে যিহেতু দখল কৰি আছে আৰু পুঁজিপতি বনিয়াৰ হাতত তিৱা মানুহৰ মাটিবোৰ হস্তান্তৰ কৰিব নালাগে, তাক লৈ পেলাই এই তিনিটা দাবীক লৈ পেলাই আজি মৰিগাঁৱত প্ৰতিবাদী কাৰ্যসূচী।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ